ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় অপৰাধ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 28 আগষ্ট 2025 অসমীয়াৰ 11 ভাদ বৃহস্পতিবাৰ শুক্লপক্ষ এতিয়া তিথি পঞ্চমী নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ চন্দ্ৰ তুলা ৰাশিত আছে ৰাহুকাল সময় দুপৰীয়া 1:30 পৰা 3 বজালৈ শুভ সময় হৈছে পুৱা 6:20 পৰা 7:45 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম আৰু উত্তৰ দিশ যাত্ৰাৰ শুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ আৰু দক্ষিণ আৰু দক্ষিণ পূব দিশত আপুনি যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি দৈ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দেশাচল দুখ পৰিহাৰ হ'ব আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান বিষ্ণুৰ মন্দিৰলৈ আজি যাব পাৰে শ্ৰীহৰিলৈ আপুনি হালধীয়া ফুল আগবঢ়াব আজি আৰু হালধীয়া ৰঙৰ মিঠাই খাই আপুনি ঘৰৰ পৰা ওলাই যাব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ বাবে এটা নতুন উদ্যমৰ দিন যেন লাগিব যেন এটা যাত্ৰা আৰম্ভ হ'ব আজি য'ত পুৰণি সমস্যাসমূহ পিছ পেলাই নতুন সম্ভাৱনা আহিব পাৰে সামগ্ৰিক প্ৰভাৱ শাৰীৰিক অসুস্থতাৰ পৰা মুক্তি পাই আপুনি সক্ৰিয় হৈ উঠিব খেল ধেমালিত আপুনি অংশগ্ৰহণ কৰিব পাৰে আজি অপ্ৰত্যাশিত অতিথিৰ আগমনত কিছু খৰচ হ'ব পাৰে আজি কিন্তু নতুন অনুষ্ঠানত যোগ কৰি নতুন বন্ধু লাভ কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বিনা কাৰণৰ সন্দেহে সম্বন্ধত আপুনি ফাট মেলাব পাৰে প্ৰেম মাস্পন্দনৰ সৈতে মুকলিকৈ কথা পাতক সমস্যাবোৰ তেতিয়া সমাধান হ'ব জীৱনসংগীৰ সহায়ত দিনটো আজি সুন্দৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত নতুন চিন্তা আৰু সম্পৰ্কৰ জৰিয়তে জ্ঞান বৃদ্ধি হ'ব অফিচত বিশেষ লোকৰ লগত লগ হৈ শিকিব পাৰে আজি কিছুমান কথা শিকিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত অসুস্থতাৰ পৰা মুক্তি কিন্তু আত্মবিশ্বাস বজাই ৰাখিব লাগিব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত খৰচৰ আজি হ'ব পাৰে সাৱধানে আপুনি ব্যৱহাৰ কৰিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত অফিচত নতুন লোকক লগ হৈ সফলতা লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে প্ৰেমত জীৱনত সুখৰ বাবে এক সপ্তাহ এদিন নিমখ নিদিয়া আহাৰ গ্ৰহণ কৰিব মানে আপুনি এটা সপ্তাহত এটা দিন আপুনি নিমখ নিদিয়াকৈ খাদ্য আপুনি গ্ৰহণ কৰিব তেতিয়া আপোনাৰ প্ৰেম জীৱনত সুখ আহিব ইয়াৰ পিছত ৰাখি বৃষ ৰাশিৰ দিনটো যেন আজি সেউজীয়া এখন বাৰী ধনাত্মকতাৰে ভৰা য'ত ভয়ক জয় কৰি নতুন লাভৰ দুৱাৰ মুকলি হ'ব সামগ্ৰিক প্ৰভাৱ ধনাত্মক চিন্তাই ভয়ক দূৰ কৰিব সন্তানৰ সফলতাই সুখ দিব আজি আপোনাক নতুন চিন্তা আজি লাভ আনিব আপোনাৰ জীৱনলৈ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত দিনটো ধুনীয়া হ'ব উদযাপন কৰক তাক জীৱনসংগীৰ যোজনাই দিনটো বিশেষ কৰিব আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত অন্যৰ পৰামৰ্শ শুনি লাভ কৰিব নতুন চিন্তা বৃদ্ধি পাব আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ থাকিব কিন্তু ভয়ক নিয়ন্ত্ৰণ কৰিব আজি আৰ্থিক ক্ষেত্ৰত ধনৰ মূল্য বুজি পাইছে কিন্তু প্ৰয়োজনতকৈ কম হ'ব পাৰে সেইটো কাৰণে সঞ্চয় কৰাৰ প্ৰয়োজনীয়তা আছে আজি কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন চিন্তাই লাভজনক হ'ব পাৰে পৰামৰ্শ লওক আজি দিনটোত শুভ সংখ্যা হৈছে 6 শুভ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে কলা ৰঙৰ ধতুৰা ফুল শিৱলিংগত অৰ্পণ কৰক তাৰ স্বাস্থ্য আপোনাৰ ভালে থাকিব ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ আজি যেন এটা ফুল ফুলা দিনৰ দৰে আজি আকাংক্ষা পূৰণ হ'ব আজি আপোনাৰ দিনটোত নতুন সম্পৰ্ক গঢ়ি উঠিব যেন এটা মধুৰ কাহিনী সামগ্ৰিক প্ৰভাৱ আকাংক্ষা ফুলিব বেলেগৰ ওপৰত খৰচ হ'ব কিন্তু ইচ্ছাৰে সকলো ইচ্ছা পূৰণ কৰি সুখী হ'ব পাৰিব আজি আপুনি প্ৰেম আৰু সম্পৰ্ক ব্যক্তিৰ জীৱনত কেনেকুৱা হ'ব প্ৰেম ধুনীয়া আৰু উদযাপন কৰিব তাক আছে
জীৱনসংগীক ছাৰপ্ৰাইজ দিয়ক, দিনটো তেতিয়া অদ্ভুত হ'ব। শিক্ষাৰ ক্ষেত্ৰত নতুন চিন্তা আৰু সম্পৰ্কৰ জৰিয়তে জ্ঞান লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সক্ৰিয় থাকিব স্বাস্থ্য। সৰু বাধা আহিব পাৰে, সৰু সুৰা বাধা আহিব পাৰে। আৰ্থিক খৰচ বাঢ়িব, সাৱধানতা অৱলম্বন কৰিব লাগিব সেইটোৰ কাৰণে। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সাৱধান উপলব্ধি লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে ঘৰৰ ইষ্টদেৱৰ পূজা, দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰক, তেতিয়া আপোনাৰ ধন বৃদ্ধি হ'ব। আপোনাৰ ঘৰৰ ইষ্টদেৱতা তেওঁক ৰূপৰ মূৰ্তি আপুনি স্থাপন কৰিব পাৰে, তেতিয়া নিতৌ যদি আপুনি পূজা কৰে আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ দিনটো যেনে এটা আধ্যাত্মিক যাত্ৰাৰ দিন হ'ব। ধৰ্মীয় কামত আজি মন যাব, সুখৰ অনুভূতি আজি লাভ কৰিব। সামগ্ৰিক প্ৰভাৱ, ধাৰ্মিক কাম মত ভাল দিন আজি। সন্তানৰ সফলতাই সুখ দিব। প্ৰাকৃতিক দৃশ্যত অভিভূত হ'ব আজি আপুনি। প্ৰেমৰ সম্পৰ্কৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত জীৱনসংগীৰ সৈতে আত্মীয়তা বাঢ়িব, কথা পাতক আজি। শিক্ষাৰ ক্ষেত্ৰত অফিচত পৰিৱেশ ভাল হ'ব, নতুন জ্ঞান লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ব্যস্ততাটো অলপ ভাল থাকিব। মাদক দ্ৰব্যৰ পৰা আজি দূৰত থাকিব, তেতিয়া আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত মূল্যৱান বস্তু হেৰুৱাব পাৰে, সেইটো কাৰণে আজি সাৱধান থাকিব। আজি আপোনাৰ মূল্যৱান বস্তু হেৰাব পাৰে, সেইটো কাৰণে আজিৰ দিনটো আপুনি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কামত শুধৰণি, গৃহিণীসকলে আৰাম পাব পাৰে আজি। আপোনাৰ শুভ সংখ্যা হৈছে আজি 2, শুভ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বগা চন্দনৰ তিলক কপালত লগাওক, আৰু তেতিয়া আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। ইয়াৰ পিছত ৰাশি সিংহৰাশিৰ যেন আজিৰ দিনটো এটা মঞ্চৰ দৰে হ'ব, য'ত আপুনি নিজৰ পচন্দৰ কাম কৰি আনন্দ লাভ কৰিব। নতুন পৰিচয় আজি গঢ়ি উঠিব পাৰে। সামগ্ৰিক প্ৰভাৱ হৈছে অফিচৰ পৰা সোনকালে ওলাই পচন্দৰ কাম কৰক, নতুন ধনৰ উৎস লাভ কৰিব পাৰে আজিৰ দিনটোত। প্ৰেমৰ সম্পৰ্কৰ আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সমস্যা হ'ব পাৰে, ধৈৰ্য ধৰিব লাগিব তাৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত ছেমিনাৰত নতুন জ্ঞান লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ থাকিব, কিন্তু পৰিকল্পনা সাৱধানে গ্ৰহণ কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত নতুন উৎসৰ পৰা ধন লাভ কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত পৰিকল্পনা গোপন ৰাখক। সামাজিক গতিবিধিত সুযোগ আহিব পাৰে। শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা পঢ়ক, আৰু প্ৰেমৰ জীৱনত তেতিয়া আপুনি সফল লাভ কৰিব। ইয়াৰ পিছত ৰাশি কন্যা ৰাশিৰ দিনটো যেন আজি এটা পৰীক্ষাৰ দিন হ'ব। বিষ আৰু দুৰ্বলতা আজি আহিব পাৰে, কিন্তু নতুন চিন্তাই আপোনাক জয় দিব। সামগ্ৰিক প্ৰভাৱ হৈছে ডিঙি কঁকালৰ বিষত বাবে আপুনি সাৱধান হ'ব লাগিব। বিশ্ৰাম লওক, তাৰ বাবে জেদী স্বভাৱে সম্পৰ্কত সমস্যা আনিব পাৰে আজি। গতিকে আপুনি জেদ যদি আছে আপুনি তাক বা জেদ বায়ুকো আপুনি কমাব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমত সতেজতা ৰাখক আজি। জীৱনসংগীক তুলনাবিহীন লাগিব আজি। শিক্ষাৰ ক্ষেত্ৰত নতুন চিন্তা পৰিপূৰ্ণ হ'ব, লাভ পাব পাৰে তাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত বিষ আৰু দুৰ্বলতা আজি আপোনাক অসুবিধাত পেলাব পাৰে, গতিকে বিশ্ৰাম কৰাটো প্ৰয়োজনীয় আছে। আৰ্থিক ক্ষেত্ৰত সোনকালে ধন আয়ৰ ইচ্ছা আজি জাগি উঠিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত দিনৰ সপোন দেখিলে অৱনতি, নিজেই কাম কৰক। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে প্ৰতিবন্ধী লোকক সেৱা কৰক, আৰু তেতিয়া আপোনাৰ স্বাস্থ্য ভাল হ'ব। ইয়াৰ পিছত ৰাশি তুলা ৰাশিৰ আজিৰ দিনটো যেন এটা ভাৰসাম্যৰ দিন হ'ব। ক্ষণিক আৱেগ নিয়ন্ত্ৰণ কৰি নতুন নিৰ্ণয় ল'বলৈ চেষ্টা কৰক। সামগ্ৰিক প্ৰভাৱ, ক্ষণিক আৱেগত নিৰ্ণয় নল'ব। আপুনি প্ৰাকৃতিক দৃশ্যত অভিভূত হ'ব দিনটোত আপুনি। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত জীৱনসংগী দেৱতাৰ দৰে লাগিব পাৰে আজি। শিক্ষাৰ ক্ষেত্ৰত আপুনি নেতৃত্বৰ গুণ বৃদ্ধি পাব। সংবেদনশীলতা, আপোনাৰ যি সংবেদনশীলতা গুণ সেয়ে সহায় কৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, প্ৰতিকূলতা নাই আজি। আৰ্থিক ক্ষেত্ৰত নিৱেশৰ বাবে যেতিয়া ভাল দিন হ'ব, পৰামৰ্শ ল'ব পাৰে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত সৃজনশীলতাৰ কামত সফলতা লাভ কৰিব। যাত্ৰাত আজি সুযোগ আছে। শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে ৰাতিপুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে পবিত্ৰ ধৰ্ম স্থানত পতাকা আপুনি দান কৰিব পাৰে, তেতিয়া আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। ধৰ্মীয় পতাকা নহ'লে ফটো আজি দান কৰিব পাৰে, তেতিয়া আপুনি আজিৰ দিনটোত এটা ভাল স্বাস্থ্যজনিত
মানে আপোনাৰ স্বাস্থ্য ভাল হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। ইয়াৰ পিছত বৃশ্চিক ৰাশি আজিৰ দিনটো এটা যুদ্ধক্ষেত্ৰৰ দৰে, য'ত আপোনাৰ সক্ৰিয়তা আৰু নতুন ধাৰণাই শত্ৰুক জয় কৰি সফলতাৰ পতাকা উৰুৱাব। সামগ্ৰিক প্ৰভাৱ আপোনাৰ শক্তি আৰু উৎসাহ আজি অতুলনীয়। নতুন ধাৰণাৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। বন্ধুৰ যোজনাই দিনটো আনন্দৰ ছোৱা যোগ কৰিব পাৰে, কিন্তু অত্যাধিক কথাত পতিয়ন নাযাব। নিজৰ বিচাৰক শক্তিশালী কৰিব। প্ৰেম সম্পৰ্কৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমত আজি কিছু অভাৱনীয় সমৰ্থনৰ অভাৱ হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ অভাৱনীয় কিছুমান সমৰ্থনৰ অভাৱ হ'ব পাৰে। পৰিয়ালত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ সহায়ে সকলো ঠিক কৰি দিব। আপোনাক মুকলি মনেৰে কথা পাতিবলৈ চেষ্টা কৰক। সম্পৰ্ক যাতে মধুৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত নতুন ধাৰণা আৰু জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব। সহপাঠী আৰু শিক্ষকৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু অত্যাধিক কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। শাৰীৰিক আৰু মানসিক সক্ৰিয়তা বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত নতুন উৎসৰ পৰা ধন লাভৰ সম্ভাৱনা আছে, তথাপি অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নিজৰ যোজনা গোপন ৰাখক। বছৰ কথা পতিয়ন নাযাব। আপুনি আপোনাৰ যি অফিচৰ বছ, তেওঁৰ কথাত আপুনি পতিয়ন নাযাব। নিজৰ প্ৰতিভাৰে আগবাঢ়িবলৈ চেষ্টা কৰক। শুভ সংখ্যা আছে 9। শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হালধীয়া ৰঙৰ কাপোৰ বা ৰুমাল সদায় লগত ৰাখিব, তেতিয়া ব্যৱসায় আৰু কৰ্মজীৱনত আপুনি সফলতা লাভ কৰিব। ইয়াৰ পিছত ধনুৰাশি দিনটো যেনে এটা শিক্ষাৰ যাত্ৰা, য'ত আনৰ পৰামৰ্শ শুনি সমস্যা সমাধান কৰি আপুনি সকলোৰে সন্মান অৰ্জন কৰিব পাৰিব। সামগ্ৰিক প্ৰভাৱ হৈছে আজি আনৰ কথা মনোযোগ দি শুনিলে সমস্যাৰ সমাধান লাভ কৰিব। সহায়ৰ হাত আগবঢ়াই গৌৰৱ লাভ কৰিব পাৰে। আজি বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। অতি সোনকালে সিদ্ধান্ত লৈ লোকচান হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্ক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ চেষ্টা কৰিব পাৰে। অচিনাকি আগ্ৰহৰ প্ৰতি সাৱধান থাকক। তৃতীয় ব্যক্তিয়ে সম্পৰ্কৰ মাজত প্ৰভাৱ পেলাব পাৰে। ধৈৰ্যৰে আপুনি সমাধান কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত কম সময়ৰ পাঠ্যক্ৰম বা নতুন দক্ষতা শিকাৰ সুযোগ আহিব। সহপাঠীৰ সৈতে সহযোগিতাৰ জৰিয়তে জ্ঞান বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি ব্যস্ততাৰ মাজত বিশ্ৰামৰ সময় উলিয়াবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা হ'ব লাগিব। পূৰ্বৰ ধৰণৰ পৰিকল্পনা পৰ্যালোচনা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আনৰ সহায় কৰি নিজৰ প্ৰেৰণা বৃদ্ধি কৰিব পাৰে। নেতৃত্বৰ সুযোগ আহিব পাৰে। আজি শুভ সংখ্যা আছে 3। শুভ সময় হৈছে দুপৰীয়া 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বগা চন্দন আৰু সেন্দুৰৰ তিলক কপালত লগাওক। আৰ্থিক স্থিতিৰ উন্নতি হ'ব। ইয়াৰ পিছত মকৰ ৰাশিৰ দিনটো যেন আজি এটা শান্তিপূৰ্ণ অৱসৰৰ দিন হ'ব, য'ত আপুনি ঘৰুৱা আনন্দত মগ্ন হৈ সন্তানৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব পাৰিব। সামগ্ৰিক প্ৰভাৱ হৈছে আজি আপোনাৰ অৱসৰৰ সময়ত ঘৰুৱা কামত আনন্দ লাভ কৰিব পাৰিব। সন্তানৰ সৈতে সময় কটাই মন আজি প্ৰফুল্ল হ'ব। ধন সুৰক্ষিত ৰাখক। অপ্ৰত্যাশিত খৰচ হ'ব পাৰে, গতিকে আপুনি সাৱধান থাকিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সময় কটাওক। বিবাহিত জীৱনত গুৰুত্বপূৰ্ণ কথা বতৰাৰ জৰিয়তে সম্পৰ্ক দৃঢ় হ'ব। প্ৰেম স্থিৰতা বজাই ৰাখক। আজি শিক্ষাৰ ক্ষেত্ৰত ঘৰুৱা বিষয়ত শিক্ষণত সফলতা লাভ কৰিব। নতুন পৰিকল্পনাৰ জৰিয়তে জ্ঞান বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি প্ৰতিকূল পৰিস্থিতিৰ পৰা সাৱধান থাকিব লাগিব। আৰ্থিক ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পুৰণি বিনিয়োগৰ পৰা লোকচানৰ সম্ভাৱনা আছে। আজি কৰ্মজীৱনৰ ক্ষেত্ৰত ঘৰুৱা সমস্যাই কৰ্মক্ষেত্ৰত স্পৃহা কমাব পাৰে। অংশীদাৰীৰ কামৰ প্ৰতি চকু ৰাখক। শুভ সংখ্যা আছে 8। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বেলগছৰ শিপা ৰঙা কাপোৰত মেৰিয়াই সদায় লগত ৰাখক। ই আপোনাৰ আৰ্থিক উন্নতিত সহায় কৰিব। কুম্ভ ৰাশিৰ আজিৰ দিনটো এটা যেন আজি স্বাধীনতাৰ গানৰ দৰে আজি, য'ত আপুনি নিজৰ পচন্দৰ কাম মন দি সম্বন্ধীয়ৰ পৰা প্ৰেৰণা লাভ কৰিব। সামগ্ৰিক প্ৰভাৱ হৈছে কৰ্মক্ষেত্ৰৰ পৰা সোনকালে ওলাই পচন্দৰ কামত সময় কটাব পাৰে। সম্বন্ধীয়ৰ সহায়ত দিনটো সুন্দৰ হ'ব, কিন্তু ধনৰ ক্ষেত্ৰত আশা পূৰণ নহ'ব পাৰে। প্ৰেম সম্পৰ্ক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমত কিছু নিৰাশাৰ সন্মুখীন হ'ব পাৰে, কিন্তু সঁচা প্ৰেমৰ জোৰত সকলো জয় কৰিব পাৰিব। জীৱনসংগীৰ সমৰ্থনে আপোনাৰ উৎসাহিত কৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন জ্ঞান লাভৰ সুযোগ আছে। সহপাঠীৰ সৈতে প্ৰতিযোগিতাত আপুনি আগবাঢ়ি যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকে, তথাপি দীঘলীয়া যাত্ৰাত শাৰীৰিক ভাগৰৰ প্ৰতি সাৱধান থাকিব লাগিব। আৰ্থিক ক্ষেত্ৰত ধনৰ প্ৰৱাহ কম হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ আপুনি পৰিহাৰ কৰিব লাগিব। আজি কৰ্মজীৱনৰ ক্ষেত্ৰত যাত্ৰাৰ পৰিকল্পনা হতাশজনক হ'ব পাৰে। কৰ্মক্ষেত্ৰত ধৈৰ্যৰে কাম কৰক।
শুভ সংখ্যা হৈছে 7, শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে নিমৰ ডালেৰে দাঁত চফা কৰক, আপুনি তেতিয়া আৰ্থিক আৰু ব্যক্তিগত স্থিতি সবল হ'ব। আজি দৈনিক ৰাশিফলৰ শেষত ৰাশি মীন ৰাশি। মীন ৰাশিৰ দিনটো যেন আজি সপোনৰ দৰে হ'ব। ব্যস্ততাৰ মাজতো স্বাস্থ্য ভাল থাকিব আৰু ঘৰুৱা কামত সফলতাৰ সোণালী সুযোগ আজি আহিব পাৰে। সামগ্ৰিক প্ৰভাৱ হৈছে ব্যস্ততাৰ মাজতো আপোনাৰ স্বাস্থ্য ভাল থাকিব। ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক। আজি ঘৰুৱা কামত আজি বিশেষ সফলতা লাভ কৰিব, যিয়ে আপোনাৰ মনত আনন্দৰ জোৱাৰ আনিব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত প্ৰেমত তৃতীয় ব্যক্তিৰ প্ৰলোভনৰ পৰা সাৱধান থাকক। আজি অচিনাকিৰ আগ্ৰহত আপুনি ধ্যান দিব। জীৱনসংগীৰ সৈতে মুকলি কথা বতৰাই সকলো আপোনালোকৰ মাজৰ সম্পৰ্ক মধুৰ কৰি তুলিব। শিক্ষাৰ ক্ষেত্ৰত বিখ্যাত আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাতৰ জৰিয়তে নতুন যোজনাৰ সুযোগ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ মুকলি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। ধন খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখক। যাতে মানসিক চাপ তাৰ পৰা আপোনাৰ উৎপন্ন নহয়। আৰ্থিক ক্ষেত্ৰত পূৰ্বৰ খৰচৰ পৰিকল্পনা পৰ্যালোচনা কৰিব পাৰে। অত্যাধিক খৰচৰ পৰা আপুনি বিৰত থাকিব লাগিব। আজি কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন যোজনা বা প্ৰকল্পৰ সুযোগ আহিব পাৰে। সহকৰ্মীৰ সৈতে দুখ গুণ বিচাৰ কৰি কাম কৰক। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বগা চন্দনৰ শিপা নীলা কাপোৰত বান্ধি লগত ৰাখক, তেতিয়া প্ৰেম জীৱনত মধুৰতাৰ স্থিতিশীলতা আপোনাৰ আহিব। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।